উঠা 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 জাগি উঠা ও জনতা সচেতন উঠা উঠা জাগি উঠা ও জনতা সচেতন আনা পোহৰলে সেই কৰ্মীজনক আনা সন্মুখলে সেই দীপ্ত প্ৰাণক সমাজৰ কামতেই উচৰ্গিছে যি নীৰৱে প্ৰাণ ঢালি নিজৰ জীৱন ভাল মানুহ ভাল মানুহ ভাল মানুহ ভাল মানুহ ব্যস্ত পৃথিৱীৰ কোনো প্ৰান্তত সমাজ কৰ্মী তেওঁ প্ৰচাৰ বিমুখ দহৰ প্ৰগতি নিৰিখি যিজনে নভে নীৰৱে অনন্ত সুখ ব্যস্ত পৃথিৱীৰ কোনো প্ৰান্তত সমাজ কৰ্মী তেওঁ প্ৰচাৰ বিমুখ দহৰ প্ৰগতি নিৰিখি যিজনে নভে নীৰৱে অনন্ত সুখ বিশাল জন সমুদ্ৰতে তেওঁক চিনাৰ প্ৰয়োজন বিশাল জন সমুদ্ৰতে তেওঁক চিনাৰ প্ৰয়োজন উঠা উঠা কামৰূপ জিলাৰ সীমামূৰীয়া এখনি ঠাই গৰৈমাৰী উন্নয়ন বুলিবলৈ ইয়াত প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ পথকেইটা সৰ্বশিক্ষা আঁচনিৰ বিদ্যালয় গৃহবোৰ আৰু অঞ্চলটোৰ কেইগৰাকীমান ন-ধনীৰ মটৰ বাইক কেইখনেই সৰ্বস্ব কিন্তু ইয়াৰ বিপৰীতে অঞ্চলটোৰ সিংহভাগ লোকেই বাস কৰে উন্নত সমাজ ব্যৱস্থাৰ মাজত ধৰ্মীয় গোড়ামী নিৰক্ষৰতা আৰ্থিক অনগ্ৰসৰতা আদি বহু বাধাৰ প্ৰাচীৰে অঞ্চলটোক এটা অন্যতম পিছপৰা অঞ্চলত পৰিগণিত কৰিছিল অঞ্চলটোত অভিবাসী মুছলমান লোকসকল সংখ্যাগৰিষ্ঠ সেইবাবেই অঞ্চলটোৰ সৈতে দূৰৈৰ চহৰবাসীৰ মানসিক দূৰত্বও বেছি আছিল অনগ্ৰসৰ ঠাইত সাধাৰণতে মহিলা আৰু শিশুসকল আটাইতকৈ বেছি অৱহেলিত আৰু পীড়িত হয় গৰৈমাৰী অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয় কিন্তু নিষ্পেষিত নাৰীসকলক উদ্ধাৰ কৰাৰ বাবে ইয়াতেই নীৰৱে যোজা চলাইছিল এগৰাকী শিক্ষিতা নাৰীয়ে নাম তেওঁৰ কাঞ্চন চৌধুৰী কাঞ্চন চৌধুৰী আপোনাৰ বাল্যকালৰ কথা অকমান কওকচোন মোৰ বাল্যকাল আৰম্ভ হৈছিলে আপোনাৰ জোৰহিমুলি গাঁৱত কামৰূপ জিলাৰ গৰৈমাৰী ব্লকৰ অধীনত থকা জোৰহিমুলি গাঁও তো তাত মোৰ জন্ম হৈছিল আপোনাৰ 1974 চনত মাৰ্চ মাহৰ প্ৰথম দিনাখনেই মোৰ জন্ম হৈছিলে তো জন্মৰ পিছত তাতেই ডাঙৰ দীঘল হ'লোঁ ক্লাছ আপোনাৰ 6 তাতে লিখা পঢ়া কৰিছিলোঁ ওচৰৰে এখন মানে প্ৰাথমিক বিদ্যালয়ত লিখা পঢ়া কৰিছিলোঁ আপোনাৰ পৰিয়াল মোৰ পৰিয়াল দাদা আছিলে 6 জন আৰু ভনী আছিলে 2 জনী দেউতা আপোনাৰ সাধাৰণ ব্যৱসায়ী আছিলে আৰু আপোনাৰ স্কুলখন আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান দূৰত আছিলে প্ৰধান শিক্ষকৰ নাম আছিলে বিলায়ত হুছেইন শইকীয়া তো তেখেত খুব ভাল টিচাৰ আছিল আমাৰ গাঁৱলীয়া টিচাৰ হিচাপে তেখেত খুব নিয়মিত আছিলে তো তেখেতৰ মানে শিক্ষাৰ আৰম্ভণিৰে পৰা আমি নিয়ম মানি চলা মানে সময়মতে চলাটো মানে শিকিছিলোঁ তেওঁৰ পৰা যে মানে সময়টো কেনেকৈ মেইনটেইন কৰিব লাগে অভিবাসী মুছলমান অধ্যুষিত গৰৈমাৰী অঞ্চলটোত মহিলা সাক্ষৰতাৰ হাৰ এসময়ত একেবাৰে নিম্ন আছিল পদে পদে মহিলাসকলক লাঞ্ছনা কৰাটো এসময়ত এটা সাধাৰণ ঘটনা আছিল আচ্ছা আপোনালোকৰ যোনখন সমাজ যাক আমি অভিবাসী মুছলমান বুলি কওঁ অসমৰ বহুত মানুহ সেইখন সমাজৰ সৈতে তেখেতসকলৰ পৰিচয় খুবেই কম সো আপুনি যোনখন সমাজত যোনটো সোসাইটিত আপুনি ডাঙৰ হৈছিলে সেই তাৰ ছবি এখন দাঙি ধৰকচোন কেনেকুৱা আছিলে আমাৰ সমাজখন আপোনাৰ এনেকুৱা আছিলে যদি কোনোবা এজন মানুহ আপোনাৰ তেতিয়া হয়তো মেট্ৰিক পাছ কৰিছে তেখেতক চাবলৈ বাহিৰৰ পৰা মানুহ আহিছিলে ইমানেই কম শিক্ষিত আছিল মানে মানুহ
তো আমাৰ ঘৰত আপোনাৰ আমাৰ দাদা যেতিয়া মেট্ৰিক পাছ কৰিছিলে লগে লগে তেওঁক মাতি নি পেলাই চাকৰি দিছিলে মানে তেতিয়া আমাৰ অঞ্চলত একেবাৰে আপোনাৰ 5% শিক্ষিত বুলি ক'ব পাৰি আৰু মানে শতকৰা 5জনো শিক্ষিত নাছিল এনেকুৱা আৰু প্ৰায় মানে 5%। তো সেইখিনি সময়ত আপোনাৰ মেক্সিমাম দেখিছিলোঁ যে আপোনাৰ ছোৱালী 12-13 বছৰ বয়সলৈ বিয়া দিছিলে। তো তেনেকুৱাকৈ মোৰ বাইদেউকো তেনেকুৱাকৈ বিয়া দিছিলে, বাইদেউ মানে স্কুল গ'ল আৰু বিয়া দি দিলে। তো মই আৰু তেনেকুৱা অৱস্থাত আপোনাৰ মানে বাচ্চাই হয় মানে শিশু ছোৱালী, তথাপিও অলপমান অনুভূতি মোৰ এটা আছিলে যে চব মানে ল'ৰা স্কুললৈ যায় ছোৱালী নাযায়, খুব কম গৈছিলে, 2-4জনী গৈছিলে। তো ময়ো স্কুললৈ যোৱাৰ মানে যিটো আপোনাৰ মানে মায়ে খুব ইচ্ছুক আছিল যে ছোৱালী পঢ়িব লাগে। তেওঁ বা ক'ৰ পৰা শিকিছিলে নাজানো, তেওঁ সদায় স্কুল যাব লাগে বুলি চিঞৰি আছিলে মানে গাঁৱৰ চবকে। আপোনাৰ বাইদেউৰ বিয়া হ'ল কিন্তু আপোনাৰ বিয়া নহ'লে কিয়? সেইটোৱে মায়ে মানে তাইক বিয়া দি খুব ফেচ কৰিলে। তাই তাৰমানে সংসাৰখন বুজি পোৱা নাছিলে, মায়ে খুব সমস্যা পাইছিলে যে এইবিলাকনো কি কথা হয়। তো নিশ্চয় তাই যদি ডাঙৰ হয় লিখা পঢ়া কৰে এইবিলাক নিশ্চয় বুজি পাব। আৰু মায়ে দাদাহঁতে যেতিয়া বাহিৰৰ পৰা আহিছিলে তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি শুনিছিলে যে ছোৱালী ডাঙৰ হৈ অমুক হৈছে তমুক হৈছে। তেতিয়া আৰু এটা কথা বিশেষকৈ আপোনাৰ ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তো তেখেতৰ নামটো মই খুব শুনিছিলে। তো বোলে মহিলা যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে তেতিয়াহ'লে আমাৰ ছোৱালী স্কুলত কিয় যাব নোৱাৰে, স্কুলত গৈ অলপ লিখা পঢ়া কিয় কৰিব নোৱাৰে। গতিকে মায়ে অলপ মানে জবৰদস্তি যেনিবা মোক মানে বেছিকৈ পঢ়াব, বিয়াও আহিছিলে বহুত কিন্তু দিয়া নাই। মায়েতো কৈছে বোলে এজনী ছোৱালী দি পেলাই যি মই মানে মূৰ্খামি কৰিছোঁ আৰু এনেকুৱা ভুল নকৰোঁ তাৰমানে। সেনেকুৱাকৈ মোক মানে আপোনাৰ ইয়াৰ পৰা বৰপেটাত শ্বিফ্ট কৰি দিলে যে ইয়াতে থাকিলে হয়তো মই লিখা পঢ়া কৰি মানে হয়তো গন্তব্যস্থান পাব নোৱাৰিম। আৰু মোৰ যিটো লিখা পঢ়াৰ ষ্টাইল আছিলে সেইটো অলপ মায়ে মানে স্কুলৰ পৰা শুনিছিলে, মাষ্টৰে কৈছিলে মাজে মাজে তাইক খুব স্কুলত পঠাব, তাই মানে যিটো শুনে সেইটো বুলি মনত থাকে মোৰ, এনেকৈ কৈছিলে। তো মাষ্টৰজন আমাৰ ওচৰৰে আছিলে। তো তেখেতে বাৰে বাৰে কোৱায়, মায়ে কেতিয়াবা মোক অলপ কাম কমকৈ দিছিলে, বোলে তাইক অলপ কাম কমকৈ কৰিব দিব নহ'লেতো মই পঢ়িব নোৱাৰিম। সেইকাৰণে মায়ে মোক মানে কামত খুব কম লগাইছিলে। বাল্যকালত আপোনাৰ প্ৰেৰণা বা আপোনাৰ আইডল বুলি যি কয় আপোনাৰ মায়ে আছিলে? মানে মা আপোনাৰ দুগৰাকীমান বাচ্চা হোৱাৰ পিছতেই তেখেতে তেতিয়াৰ পৰাই আপোনাৰ দায় কামত মানে জড়িত হৈছিলে। তো আমাৰ ঘৰৰ গোটেইখিনি মানুহে মাৰ এই কামটোত আমি একদিন আছিলোঁ, 2-1জন মানুহ কিন্তু মাৰ বিৰোধিতা কৰিছিলে যে ইমান বেলেগৰ এইবিলাক কামত কিয় যাব লাগে, লেতেৰা কাম। 2-1 দিন মাৰ হাতৰ পৰা আমাৰ দাদাহঁতে 2-1জনে ভাতো খোৱা নাছিলে। কিন্তু আমি আকৌ বাকীকেইজনে খুব মানে কৈছিলোঁ যে নহয় মানে মায়ে লাগিলে 2 দিন আমাক ভাত নিদিয়ক কথা নাই, তথাপি এইটো কামত মায়ে যাব লাগে, আমি খুব উৎসাহ দিছিলোঁ। আৰু তো মায়ে সেই কামটো কৰি থাকোঁতেই মই আপোনাৰ প্ৰেৰণাটো কেনেকৈ পালোঁ যে মায়ে কেতিয়াবা এনেকুৱা ফেচ কৰিছিল যে ৰোগীজন হয়তো মৰিব নাইবা বাচ্চাটোৱে মৰিব, এনেকুৱা পৰিস্থিতি হ'লে আমাৰ গাঁৱলীয়া ডক্টৰবোৰক মাতি আনিছিলে। তো ডক্টৰ হোৱাৰ কাৰণে সেই মানুহখিনিক কিন্তু মানুহে সোমাব দিয়া নাছিলে। হয়তো কিজানি মাইকী ডক্টৰ যদি হ'লেহেঁতেন কিজানি যাব দিলেহেঁতেন। তো তেতিয়া মই ভাবিছিলোঁ যে মই নিজে এজন ডক্টৰ হৈ বা এগৰাকী ডক্টৰ হৈ মইতো এই মানুহখিনিক হেল্প কৰিব নোৱাৰিম, কাৰণ মই য'ত ডক্টৰ হ'ম তাতেহে মানে হেল্প কৰিম। গতিকে মই এইবিলাক একো নহয়, মই এনেকুৱা এগৰাকী মানুহ হ'ব বিচাৰোঁ যে মোৰ কথাত কমচে কম 10গৰাকী ছোৱালী যাতে মানে স্কুল যাব পাৰে বা 10গৰাকী মাতৃয়ে যাতে নিজৰ ভুল শুধৰণি কৰি ছোৱালীক অলপ ছাপোৰ্ট দিয়ে, যাতে তেওঁলোকে ডক্টৰ হ'লে আমাৰ এই গাঁৱৰ মানে মানুহৰ কমচে কম এটা সমস্যা দূৰ হ'ব। প্ৰথম মানে যিটো আপোনাৰ মানে দ্বিধা যিটো যে সোমাব নিদিয়ে, ল'ৰাইও যাব পাৰে কোনো কথা নাই, তথাপিও মানে ছোৱালীক যিটো প্ৰিফাৰেঞ্চ দিয়ে সেই প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত দেখিছিলোঁ আমি যে আমি ছোৱালী শিক্ষা দিলে বা ছোৱালীক তেনেকুৱা ধৰণৰ কামত আমি আগভাগ দিলে তেতিয়া আমাৰ এই সমস্যাটো কিছু পৰিমাণে মানে হাম খাব। এখন পিছপৰা ঠাইৰ সৰু ছোৱালী এজনীৰ শৈশৱ সোণালী হ'ব পাৰেনে? বালিঘৰ সজা উমলি ফুৰা দিনবোৰতো নানা ঘাত প্ৰতিঘাত নোহোৱাকৈ থাকিব পাৰেনে? এটা আপোনাৰ খুব দুখজনক মানে কাহিনী মোৰ মনত পৰে। সেইটো হ'ল মোৰ মানে সহপাঠী আছিলে আমাৰ স্কুলৰ প্ৰধান শিক্ষকৰ ছোৱালী, ৰেহানা শইকীয়া তাইৰ নাম আছিলে। তো তাই আপোনাৰ ক্লাছ 7 যেতিয়া পালে তেতিয়া মই বৰপেটাত, কিন্তু তাৰ পৰাই মই শুনিছিলোঁ তাইক মানে আপোনাৰ মানে তাইৰ নিজে প্ৰেমিক বুলি স্বীকাৰ কৰা নাছিলে, কিন্তু সেই ল'ৰাজনে মনে মনে খুব ভাল পাইছিলে এই ছোৱালীজনীক। তো ছোৱালীজনীয়ে প্ৰেম কাক কয় ভাল পোৱা কাক কয় এইখিনি বুজাৰ বয়স তাইৰ হোৱা নাছিলে, দেখাত খুব ধুনীয়া আছিল। তো সেই ল'ৰাটোৱে মাজে মাজে তেনেকুৱাকৈ কৈ থাকোঁতে হঠাৎ এদিন আপোনাৰ মানে এই যিটো এনুৱেল পৰীক্ষা হয় আমাৰ ক্লাছ 7ৰ পৰা 8লৈ যাবলৈ, তো সেইটো লাষ্ট পৰীক্ষাৰ দিনাখন আহোঁতে ৰাস্তাত মানে তাইক ধৰি তাতে আপোনাৰ চুৰিৰে মানে একদম মানে মাৰি পেলাইছিলে, কাটি পেলাইছিলে। তো সেই ঘটনাটো শুনাৰ পিছত মোৰ এনেকুৱা লাগিল যে মই যদি তাত থাকিলোহেঁতেন হয়তো মোৰ কাৰণে তাই কিজানি বাচিলেহেঁতেন। আমি দুটা খুব মানে বান্ধৱী আছিলোঁ, একেলগে থাকিছিলোঁ, সদায় এটা স্কুলতে পঢ়িছিলোঁ। তো মই থাকিলে কিজানি তাইক মই বচাব পাৰিলোহেঁতেন, মই থাকিলে কিজানি তাইক এনেকৈ অকলশৰীয়াভাৱে নাপালেহেঁতেন।
নাইবা আৰু এটা কথা ভাবিছিলোঁ যে মই যদি তাত থাকিলোহেঁতেন কিজানি তাইৰ লগত ময়ো তেনেকুৱা এটা বেয়া মানে তেনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনাত মানে মোকো কিজানি মানে ঘাগ কৰিলেহেঁতেন, সেনেকুৱা ধৰণৰ মানে মোৰ ভাৱ হৈছিলে। তো মই থাকিবও নোৱাৰিলোঁ, তাইক বচাব নোৱাৰিলোঁ। কিন্তু সেইটোৱে মোক এনেকুৱা এটা আপোনাৰ মানে ভৱিষ্যত জীৱনলৈ সাৱধান মানে এটা আনি দিছিল যে আমি ছোৱালী মানুহ যে অকলে ক'ৰবাত যাব নোৱাৰি বা যাব নালাগে, আমি যে অলপ নিজে মানে প্ৰটেকশ্যন ল'ব লাগে, অলপ মানে ৰক্ষণাবেক্ষণৰ ভিতৰত থাকিব লাগে, নহ'লে যে আমি ইনচিকিউৰিটি যিটো ফিল কৰা বুলি কোৱা হয় সেইটো মই খুব ফিল কৰিছিলোঁ। জুইত পুৰিলে সোণ হেনো উজ্জ্বল হয়। নানান প্ৰতিকূল অৱস্থাকো নেওচি কাঞ্চন চৌধুৰীয়ে লাহে লাহে উচ্চ শিক্ষাৰ প্ৰতিটো চিৰি বগাবলৈ সক্ষম হৈছিল। এনেকৈয়ে তেওঁ হৈ পৰিছিল জুয়ে পুৰা সোণ। মা আপোনাৰ দুগৰাকীমান বাচ্চা হোৱাৰ পিছতেই তেখেতে তেতিয়াৰ পৰাই আপোনাৰ দায় কামত মানে জড়িত হৈছিলে। তো আমাৰ ঘৰৰ গোটেইখিনি মানুহে মাৰ এই কামটোত আমি একদিন আছিলোঁ, দুই একজন মানুহ কিন্তু মাৰ বিৰোধিতা কৰিছিলে যে ইমান বেলেগৰ এইবিলাক কামত কিয় যাব লাগে, লেতেৰা কাম। দুই একদিন মাৰ হাতৰ পৰা আমাৰ দাদাহঁতে দুই একজনে ভাতো খোৱা নাছিলে। কিন্তু আমি আকৌ বাকী কেইজনে খুব মানে কৈছিলোঁ যে নহয় মানে মায়ে লাগিলে দুদিন আমাক ভাত নিদিয়ক কথা নাই, তথাপি এইটো কামত মই যাব লাগে, আমি খুব উৎসাহ দিছিলোঁ। আৰু তো মায়ে সেই কামটো কৰি থাকোঁতেই মই আপোনাৰ প্ৰেৰণাটো কেনেকৈ পালোঁ যে মায়ে কেতিয়াবা এনেকুৱা ফেচ কৰিছিল যে ৰোগীজন হয়তো মৰিব নাইবা বাচ্চাটোৱে মৰিব, এনেকুৱা পৰিস্থিতি হ'লে আমাৰ গাঁৱলীয়া ডক্টৰবোৰক মাতি আনিছিলে। তো ডক্টৰ হোৱাৰ কাৰণে সেই মানুহখিনিক কিন্তু মানুহে সোমাব দিয়া নাছিলে। হয়তো কিজানি মাইকী ডক্টৰ যদি হ'লেহেঁতেন কিজানি যাব দিলেহেঁতেন। তো তেতিয়া মই ভাবিছিলোঁ যে মই নিজে এজন ডক্টৰ হয় বা এগৰাকী ডক্টৰ হয় মইতো এই মানুহখিনিক হেল্প কৰিব নোৱাৰিম, কাৰণ মই য'ত ডক্টৰ হ'ম তাতেহে মানে হেল্প কৰিম, গতিকে মই এইবিলাক একো নহয়। মই এনেকুৱা এগৰাকী মানুহ হ'ব বিচাৰোঁ যে মোৰ কথাত কমচে কম 10 গৰাকী ছোৱালী যাতে মানে স্কুল যাব পাৰে বা 10 গৰাকী মাতৃয়ে যাতে নিজৰ ভুল শুধৰণি কৰি ছোৱালীক অলপ ছাপোৰ্ট দিয়ে, যাতে তেওঁলোকে ডক্টৰ হ'লে আমাৰ এই গাঁৱৰ মানে মানুহৰ কমচে কম এটা সমস্যা দূৰ হ'ব। প্ৰথম মানে যিটো আপোনাৰ মানে দ্বিধা যিটো যে সোমাব নিদিয়ে, ল'ৰাইও যাব পাৰে কোনো কথা নাই, তথাপিও মানে ছোৱালীক যিটো প্ৰিফাৰেঞ্চ দিয়ে সেই প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত দেখিছিলোঁ আমি যে আমি ছোৱালী শিক্ষা দিলে বা ছোৱালীক তেনেকুৱা ধৰণৰ কামত আমি আগভাগ দিলে তেতিয়া আমাৰ এই সমস্যাটো কিছু পৰিমাণে মানে হাম খাব। জীৱনৰ প্ৰতিটো খোজতে অভিজ্ঞতা হয়। এনে অভিজ্ঞতাই এদিন জীৱন গঢ়াৰ একোটা সমল হয়। কাঞ্চন চৌধুৰীয়ে কৈশোৰৰ পৰা যৌৱন কাললৈকে পোৱা অভিজ্ঞতাবোৰক লৈ মনৰ ভিতৰতে এক মানৱ সেৱা আৰু প্ৰতিবাদৰ পৰিকল্পনা যুগুত কৰিছিল। মাজে মাজে আপোনাৰ ক্লাছৰ সময়ত কেতিয়াবা ক্লাছ ছুটি হোৱাৰ পিছত আমাৰ বাইদেউৰ লগত কেতিয়াবা ফিল্ডত গৈছিলোঁ। তেখেতে আগৰ পৰাই অলপ মানে আপোনাৰ সমাজ সেৱিকা, তো কেতিয়াবা লখৰা পাহাৰত লৈ গৈছিলে। এনেকুৱা কিছু ডেঞ্জাৰ জেগাত গৈছিলোঁ যাত নেকি মানে আপোনাৰ মানে গুৱাহাটীৰ নিচিনা আশে পাশে থকা জেগাতো তেনেকুৱা মানুহ আছে বুলি মই ভবা নাছিলোঁ, আৰু যে এনেকুৱা মানুহ গুৱাহাটীত থাকে মানে শ্লাম টাইপৰ, আৰু যে হয়তো দিনেও মদ খায় বা দিনত দুবাৰকৈও হয়তো ঘৈণীয়েকক মাৰপিট কৰে বা কোনোবাই হয়তো আপোনাৰ ৰাতিপুৱা এটা বিয়া পাতিছে সন্ধিয়াও এটা বিয়া পাতে, তেনেকুৱা ধৰণৰ মানুহখিনি। আৰু তো সেই মানুহবিলাকক বাইদেউ লগ পাইছিলে বিভিন্ন সময়ত, বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত উঠা বহা কৰি তেওঁলোকক এটা উঠাই অনাৰ শিক্ষাৰ লগত মানে জড়িতকৰণ কৰাৰ কাৰণে বাইদেউ মানে বহুত চেষ্টা কৰিছিলে। তো মই লগত থাকি সেইটো মানে আইডিয়াটো লৈছিলোঁ আৰু যে ময়ো যদি কাম কৰিব বিচাৰোঁ এনেকুৱাকৈ মানুহৰ মাজত মই সোমাই যাব লাগিব। আগত যেনেকুৱাকৈ মাৰ লগত গৈছিলোঁ তেনেকুৱাকৈ মাৰ বাইদেউৰ লগতো মাজে মাজে মানে ফিল্ডত গৈছিলোঁ। তো তাৰ পৰা যেতিয়া মই শিলচৰ গুচি গ'লোঁ, তাতেও আপোনাৰ প্ৰথম গৈ পেলাই মই এনেকুৱা এটা জেগাত ঘৰ ভাড়া ল'লোঁ, তাতেও আপোনাৰ চাৰিওফালে শ্লাম এৰিয়াই হয়। যিটো মোৰ প্ৰথম ৰুম আছিলে, ৰুমটোত আপোনাৰ মানে এইটো মানে 4 স্কুৱেৰ বোলে এটা খাট পেলাব পাৰি, কেৱল টেবুল থোৱাৰ জেগা নাই, তেনেকুৱা এটা ৰুমত মই প্ৰথম আছিলোঁ। তো সেই ৰুমটোৰ পৰাই মোৰ ষ্টাৰ্ট হৈছিলে মানে বিশ্ববিদ্যালয়ৰ জীৱনটো। তো তাৰে আশে পাশে যিবিলাক মানুহে আপোনাৰ ঘৰ ভাড়া দিছিলে দেখিছিলোঁ তেওঁলোকৰ লিখা পঢ়াটো নাইয়ে, মানে কোনোবাই ৰিক্সা চলাইছে, কোনোবা অটো ৰিক্সা চলাইছে, নাইবা কোনোবাই আপোনাৰ সেই ৰাস্তাত যে আপোনাৰ পকৰা চকৰা লৈ বহি থাকে তেনেকুৱা এটা জেগাত, এইটো ফকিটিলা বুলি কৈছিলে জেগাটো। তো আজিকালি মই খবৰ লৈ চাইছোঁ জেগাখিনি প্ৰায় তেনেকুৱাকৈ আছে, বেছি ডেভেলপ হোৱা নাই। তো তাতো মই থকা অৱস্থাখিনিত কিন্তু তাৰে ওচৰে পাজৰে থকা এই সৰু সৰু বাচ্চাখিনিক লৈ মই মাজে মাজে বহিছিলোঁ, তেওঁলোকৰ মনৰ কি বিচাৰে সেইটো লৈ মাজে মাজে তাতো মই মানে আপোনাৰ আমাৰ যিটো প্ৰেক্টিকেল ছাবজেক্ট আছিলে তাৰে লগত জড়িত কৰি অলপ মানে ফিল্ড ৱৰ্ক কৰাৰ নিচিনাকৈ তেওঁলোকৰ লগত কথা পাতিছিলোঁ। তো দেখিছিলোঁ তেওঁলোকক মানে আচলতে উঠাই অনাৰ কোনো ব্যৱস্থাই নাই। মানে চৰকাৰে যিবিলাক নীতি নিয়ম কৰিছে সব আপোনাৰ কিছু থিয়ৰী হয়, প্ৰেক্টিকেল খুব কম। তো তেতিয়াও মই তাতে আপোনাৰ কিছু মানুহ আমাৰ লগৰ মানে ল'ৰা ছোৱালীক লৈ অলপ মানে আলোচনা বিলোচনা কৰিছিলোঁ মাজে মাজে যে আমি যদি ডাঙৰ হৈ আমি যদি হয়তো কলেজত চাকৰি পাওঁ, আমি যদি সেইটো যিটো এৰিয়াত থাকিম সেইটো এৰিয়াৰ লগত যদি অলপ মানে সোমাই যাওঁ, নিশ্চয় আমি আমাৰ কামবোৰ কৰাৰ কাৰণে আমাৰ সহজ হ'ব। আমি নিজে আগুৱাই যাব লাগিব, তেওঁলোকে আমাৰ আগত কেতিয়াও মানে আগুৱাই নাহে। তো তেতিয়া তাতে এটা ছাপোৰ্ট পাইছিলোঁ। আৰু আমি যিটো ঘৰত আছিলোঁ সেইটো ঘৰ মানে আপোনাৰ আমি থাকোঁতেই
তেওঁলোকে এটা মানে আমাক দায়িত্বটো দিলে আৰু যে আপোনালোকে আমাৰ এই ঘৰটোত মানে এটা মেচ কৰি দিব লাগে, এটা মানে ছাত্ৰী নিবাস তেনেকুৱা। তো মই থাকোঁতে আপোনাৰ মানে 20 জনীমান ছোৱালী মানে জোৰা লগাই তাতে এটা ছাত্ৰী নিবাস মই কৰি থৈ আহিছিলোঁ মানে সাধনা নামৰ। অধ্যাপনাৰ দৰে ক্ষেত্ৰ এখনত জড়িত হোৱাৰ লগে লগে কাঞ্চন চৌধুৰীৰ সামাজিক দায়িত্ব বহুখিনি বাঢ়ি যোৱা বুলি তেওঁ অনুভৱ কৰিছিল। প্ৰথমতে তেওঁৰ ক্ষেত্ৰখন লাহে লাহে বিস্তৃত কৰিছিল, তাৰ পাছতে আৰম্ভ কৰিছিল সমাজ সেৱাৰ নতুন আঁচনি। এনেকৈয়ে বিশাল হৈ পৰিছিল তেওঁৰ কৰ্মক্ষেত্ৰ। মেমে আমাক মানে যেনেকৈ শিক্ষা দিয়ে যিহেতু মেজৰ আমাৰ এডুকেশ্যন বিষয়ৰ ওপৰত শিক্ষা দিয়াৰ উপৰিও তাৰ বিষয়ে বহুত বাহিৰা মানে নলেজো আমাক দিয়ে। আমি মেমক মানে সামাজিক দিশত বহুত ভালদৰে আমি জানো। সাধাৰণতে আমাৰ কাঞ্চন মেমক আমি সমাজৰ এজনী শিক্ষিত মহিলা আৰু বহুতো সামাজিক কামত জড়িত থকা ব্যক্তি বুলি আমি ভালকৈ জানো। তো তেনেকৈ মই আপোনাৰ মানে বেলেগে বেলেগে মহিলাসকলক লগ কৰিছিলোঁ, লগ কৰি সুধিছিলোঁ যে আমাৰ এই সমস্যাবোৰ তোমালোকৰো চকুত পৰেনে? মই যে ভাবিছোঁ মই এনেই ভাবিছোঁ নেকি? বোলে নাই, আমাৰো মানে চকুত পৰে, কিন্তু আমিনো কি কৰিব পাৰিম, আমিতো একো কৰিব নোৱাৰোঁ, আমাৰ কথানো কোনে শুনিব? তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে নহয়, আমাৰ কথা শুনিব। আমি যদি সমূহীয়াভাৱে চবে বহো একেলগে, আমি যদি উপলব্ধি কৰোঁ যিটো আমাৰ সমস্যা হৈছে, তেতিয়াহ'লে নিশ্চয় আমাৰ কথা শুনিব। তো তেতিয়া মানে কিছু মহিলাই মোৰ লগত সহযোগ কৰি 2-এখন সভা সমিতিত তেওঁলোকেও গৈছিলে। আমি তেতিয়া আচলতে মানে সজাগতা সভাৰ দৰে মানে নামাতি য'ত যেনেকৈ গেডাৰিং হৈছিল আমি তাতেই গৈ অংশগ্ৰহণ কৰিছিলোঁ আৰু তেওঁলোকৰ আগত মানে আমাৰ মনৰ ধাৰণাখিনি ব্যক্ত কৰিছিলোঁ। তেওঁলোকেও তেওঁলোকৰ অসুবিধাখিনি আমাৰ আগত কিন্তু ইনডাইৰেক্টলি হ'লেও ব্যক্ত কৰিছিলে। তো তাৰপিছত মই যেতিয়া ছিষ্টেমেটিক আপোনাৰ 2006 চনত আমি এটা অৰ্গেনাইজেশ্যন মানে এখন সাধাৰণ সভা কৰিলোঁ। সভাখনত বহুত মানুহ হৈছিল। তো তাতে আমি 80% মানুহৰ ছাপোৰ্ট পাইছিলোঁ যে হয় তেওঁলোকৰ ভবা কথাটো শুদ্ধ। তো তেতিয়া আমি 1-2জনকৈ সদস্য বঢ়াবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথম সদস্য আছিলে আমাৰ 21 জন, তাৰে আপোনাৰ 7 গৰাকী আছিলোঁ আমি কাৰ্যকৰী আৰু বাকী আপোনাৰ মানে সাধাৰণ সদস্য আছিলে। কিন্তু গৈ আপোনাৰ 2006 চনৰ পৰা আজিলৈকে দেখিছোঁ আমি 3000ৰ ওপৰত আমাৰ মানে সদস্য হৈছে। কিন্তু যেতিয়াই কাঞ্চন চৌধুৰীৰ নেতৃত্বত সচেতন নাৰী মঞ্চ আহিল, অহাৰ লগে লগে মহিলাসকলে নিজে পৰিচালনা কৰাৰ ক্ষেত্ৰত এটা বিৰাট সুযোগ পালে আৰু যিটো আজি গোটেই সমাজেই তাৰ দ্বাৰা উপকৃত হৈছে। বিশেষকৈ মহিলা সমাজটোতো যথেষ্ট উপকৃত হৈছে। সচেতন নাৰী মঞ্চই একফালে অশিক্ষিত মহিলাখিনিক ভালকৈ পৰিচালনা কৰিছে, তেওঁলোকক আত্মসহায়ক গোটৰ মাধ্যমেৰে বিভিন্ন কাম কৰাৰ কাৰণে তেওঁলোকে সজাগ কৰি তুলিছে আৰু লগে লগে তেওঁলোকে শিশুসকলৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছে। এইটোতো বহুত ভাল ইম্পেক্ট। এইটো এটা কামখিনি কৰোঁতে যথেষ্ট কষ্ট হৈছে, তথাপিও মানে সংগ্ৰাম কৰি আছে। হয়তো মোৰ বিশ্বাস তেওঁ ভৱিষ্যতে মানে সফল হ'ব আৰু তেওঁৰ সংগ্ৰামত ময়ো যিহেতু জড়িত আছোঁ, গতিকে ময়ো সহযোগ কৰিম। আৰম্ভণি অনুষ্টুপীয়া হলেও কাঞ্চন চৌধুৰীৰ কৰ্মসূচীৰ পৰিসৰ কিন্তু বিশাল হৈ পৰিল। 2006 চনত সচেতন নাৰী মঞ্চ আৰম্ভ হৈছিলে। আৰম্ভ হোৱাৰ ঠিক পাছতেই বা আৰম্ভ হোৱাৰ সময়ত সচেতন নাৰী মঞ্চই কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে? আমি বিশেষকৈ আপোনাৰ সামাজিক কিছু প্ৰত্যাহ্বান পাইছিলোঁ, যেনেকৈ পুৰুষসকল কিছু সংখ্যক মানে ধৰ্মীয় মানে গোড়ামি থকা মানুহে কৈছিলে যে আমি ধৰ্ম নষ্ট কৰিম, বা মহিলা আগবাঢ়ি গ'লে হয়তো মহিলা ওলাই আহিলে ধৰ্ম নষ্ট হ'ব। আৰু এটা হৈছিলে যে পুৰুষসকলে কিছু সংখ্যক পুৰুষে ভাবিছিলে যে আমাক হয়তো কি কৰিছে তেওঁলোকে মানে আমাক নামানা হৈ যাব, মানে আমাক অৱজ্ঞা কৰিব, তেনেকুৱা ধৰণৰ মানে কথা কৈছিলে। আৰু এটা সমস্যা হৈছিলে, সেইটো হ'ল অৰ্থনৈতিক সমস্যা, যিটো নেকি মানে আমাৰ 1 পইচাও তেতিয়া আপোনাৰ হাতত ধন নাছিলে। একেবাৰে বিনা মানে কেপিটেলৰ জৰিয়তে আমি আৰম্ভ কৰিছিলোঁ। আমি
মহিলাসকলক 10 টকা এটা ফিজ ধৰিছিলোঁ যে আমি আমাৰ এই কামটো কৰিবলৈ আগবাঢ়ি যাওঁতে আমাৰ অলপ হ'লেও পুঁজি লাগিব। তো তেতিয়া আমি চবে 10 টকা মানে এইটো এটা মান্থলি বৰঙণি হিচাপে আমি লৈছিলোঁ তেওঁলোকৰ পৰা সদস্য ফিজ হিচাপে। আৰু সেই টকাৰে আমি পুঁজি কৰি পেলাই সেইটোৰে যদিও আমাৰ অৰ্থনৈতিক সমস্যাটো সমাধান হোৱা নাছিল, তথাপি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছিলোঁ। ধৰ্মীয় গোৰামীৰে আচ্ছন্ন অঞ্চল এটাত এগৰাকী মহিলাই সমাজ সংস্কাৰ কৰিবলৈ যোৱাটো জানো কম কথা। কাঞ্চন চৌধুৰীক মই আচলতে এই পিছপৰা অঞ্চলৰ নাৰীসকলৰ প্ৰতিকি নাৰী হিচাপে ভাবিছোঁ। মই মিছেছ লালভানু বেগম, সচেতন নাৰী মঞ্চৰ সভানেত্ৰী। 2006 চনৰ জুলাই মাহত আমাৰ সচেতন নাৰী মঞ্চখন আমি গঠন কৰোঁ বিভিন্ন কাৰণত। আমাৰ সমাজ ব্যৱস্থাত আমি দেখিবলৈ পাওঁ যে আমাৰ নাৰীবিলাকৰ মুঠেই গুৰুত্ব নাই। আমাৰ নাৰীবিলাকে কথা কোৱাৰ কোনো সুবিধা নাপায়। তেওঁলোকে উচ্চ শিক্ষা কৰিবলৈ গৈও বহুতো বাধা বিঘিনিৰ সন্মুখীন হয়। আৰ্থিক অৱস্থাত একেবাৰে দুৰ্বল, নিজৰ বুলিবলৈ একো নাই। 2 টকাৰ কাৰণেও গিৰিয়েকৰ ওচৰত হাত পাতিব লগা হয়। পৰিয়াল পৰিকল্পনাৰ বিষয়ে একো নাজানে। গতিকে এইবিলাক অৱস্থা চাই আমি কিছুমান শিক্ষিতা নাৰীয়ে নাৰী মঞ্চখন গঠন কৰোঁ। কাঞ্চন চৌধুৰীয়ে কিন্তু সকলো প্ৰতিকূল পৰিৱেশকো নেওচি আগবঢ়াই নিছে তেওঁৰ এই অনুষ্ঠান। অসীম ধৈৰ্যৰে এধাপকৈ ওখ কৰি গৈছে সচেতন নাৰী মঞ্চৰ ভেটি। আজিৰ দিনত কোনোবাই যদি আপোনাক সোধে যে সচেতন নাৰী মঞ্চই কি কাম কৰে, থুলমূলকৈ আপুনি যদি বৰ্ণনা কৰিবলৈ হয় কি ধৰণে বৰ্ণনা কৰিব? আমি 2টা কামেই বিশেষকৈ উল্লেখ কৰিম। এইটো এটা হ'ল মানে মহিলা সবলীকৰণ, ওমেন এম্পাৱাৰমেণ্ট যিটো, আৰু এটা আপোনাৰ চাইল্ড ডেভেলপমেণ্ট, শিশু উন্নয়ন। এই 2টা মানে কামেই আমি কৰি আছোঁ। মহিলা সবলীকৰণটো এখন বৃহৎ সাগৰ। তাৰ ভিতৰত আপোনালোকে কি কাম কৰে, কি কাম কৰে যাৰ দ্বাৰা মহিলাৰ সবলীকৰণ হয়? এতিয়া আমি আপোনাৰ অৰ্থনৈতিক দিশৰ পৰা তেওঁলোকক অলপ স্বাৱলম্বী কৰাৰ কাৰণে যিটো সেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোট, সেইটো গঠন কৰি দিছোঁ। আৰু সেই গোটটোৰ জৰিয়তে তেওঁলোকে এটা সভা সমিতিত বহি তাতেই তেওঁলোকৰ সমস্যাবিলাক অলপ আলোচনা বিলোচনা কৰি তাতেই কিছু অলপ সমাধানৰ মানে যাতে পথ উলিয়াব পাৰে, এজনে আনজনৰ মানে আৱেগ অনুভূতিবোৰ আদান প্ৰদান কৰিব পাৰে, সেইটো এটা মানে ব্যৱস্থা আমি কৰিছোঁ। আৰু তেওঁলোকৰ লগত মাজে সময়ে আমিও অংশগ্ৰহণ কৰোঁ তেওঁলোকৰ মানে গোটৰ সভাত। মানে আমাৰ জৰিয়তেও তেওঁলোকৰ মানে অসুবিধাবোৰ যাতে আমি শুনিব পাৰোঁ বা তেওঁলোকক আমি বুজাব পাৰোঁ, সেইটো সুবিধাটো আমি কৰি দিছোঁ। আৰু এটা সুবিধা কৰি দিয়া হৈছে তেওঁলোকক, সেইটো হ'ল যে যিটো ফেমিলি কাউন্সেলিং বুলি কোৱা হয়, মানে পৰিয়ালৰ যিটো পৰামৰ্শ দান, সেইটো আমি ফ্ৰী অফ কষ্টত কৰিছোঁ। যে আমি চবকে তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন ধৰণৰ সমস্যা, যেনেকৈ ধৰক মানে এটা ডমেষ্টিক ভাইলেঞ্চ, তেওঁলোকৰ ওপৰত পুৰুষৰ যিটো হয়তো অমানৱিক যিটো অত্যাচাৰ, বা তেওঁলোকক যে অলপো হয়তো স্বাধীনতা নিদিয়ে, কোনো মানে সামাজিক কামত অংশগ্ৰহণ কৰিব নিদিয়ে, তেনেকুৱা ধৰণৰ কাম। নাইবা ফেমিলি প্লেনিং কোনোবাই হয়তো ল'ব খোজে, হয়তো হাজবেণ্ডে ল'ব নিদিয়ে, তেনেকুৱা ধৰণৰ সমস্যা। নাইবা এনেকুৱাও আছে কেতিয়াবা দেখা যায় যে আপোনাৰ সাংসাৰিক ঝামেলাত মানে ডিভোৰ্চো হৈ যায়। তেনেকুৱা ধৰণৰ সমস্যাবিলাকতো আমি অংশগ্ৰহণ কৰোঁ আৰু তেওঁলোকক পৰামৰ্শৰ জৰিয়তে তেওঁলোকৰ মানে সংসাৰ আগৰ দৰে মানে চলাৰ যিটো সুবিধা, সেইটো আমি কৰি দিয়াৰ মানে ব্যৱস্থা কৰি আছোঁ। মহিলা সবলীকৰণ আৰু শিশু কল্যাণেই মুখ্য লক্ষ্য যদিও কাঞ্চন চৌধুৰীৰ সচেতন নাৰী মঞ্চৰ কৰ্মক্ষেত্ৰখনত নিতৌ ন আশাব্যঞ্জক আঁচনিয়ে প্ৰৱেশ কৰা দেখা যায়। কিন্তু মূল লক্ষ্যৰ পৰা মঞ্চ যাতে ভ্ৰষ্ট নহয়, তাৰ বাবে সদায় সচেষ্ট হ'ব লগা হয় তেওঁৰ লগতে মঞ্চৰ কৰ্মকৰ্তাসকলো। আপুনি ঘৰুৱা শান্তিৰ কথা কৈছে, ঘৰুৱা শান্তি মানে আপুনি কি বুজায়? ঘৰত আমাৰ সমাজবোৰত আপোনাৰ বেছিকৈ দেখা যায় যে এজন পুৰুষে বহুত কেইবাৰ বিয়া পাতে আকৌ আপোনাৰ মানে আগৰ কেইজনীক হয়তো খেদিও দিয়ে, তেনেকুৱা ধৰণৰ সমস্যাও হয়। আৰু সমস্যা আছে আপোনাৰ ছোৱালী স্কুললৈ মাকে যাব দিব বিচাৰে, হয়তো দেউতাই যাব দিব নিবিচাৰে, এনেকুৱা ধৰণৰ কথা লৈ মানে আপোনাৰ বেছিভাগ কাজিয়াবোৰ হয়। আৰু হঠাতে আপোনাৰ পুৰুষ মানে মহিলাক মানে মাৰপিট কৰে, এইটো এটা সমস্যা হয়। আৰু তেনেকুৱা ধৰণৰ সমস্যাবিলাক সাধাৰণতে আমি অধ্যয়ন কৰোঁ যে ছোৱালীজনীক স্কুলত দিলে হয়তো তেওঁলোকৰ কি সুবিধা হ'ব, কি অসুবিধা নহ'ব। মাকে হয়তো বেছি ৰোল কৰে যে নাই পঢ়াব দিব লাগে, বা হয়তো মাকজনীয়ে কিবা এটা বস্তু নিজৰ কাৰণে অকণমান মানে ভাল হ'ব বুলি হয়তো 2 এষাৰ কথা নিজে ইচ্ছা কৰিয়ে কয়, কিন্তু পুৰুষজনে সেই কথাটো নুশুনে মানে শুনিলে যেন মানে মহিলাৰ কথাটো শুনা হ'ল, তেনেকুৱা এটা ভাবে আৰু যে এইটো কথা শুনিলে মানে মই মাইকীৰ কথা শুনা হ'ল,
সেনেকুৱা যিটো মনোভাৱ। আপুনি এইটো মোক কৈছিলে যে মহিলায়ো কেতিয়াবা ঘৰুৱা অশান্তি আনে কি প্ৰকাৰে আনে মানে সৰু কথা হ'লে হয়তো দৌৰি আপোনাৰ থানালৈ গুচি যায় যে মোক হাজবেণ্ডে মাৰিছে বা মোক কথাটো ক'লে। তেনেকৈ কেতিয়াবা আপোনাৰ থানাৰ পৰা গুৱাহাটীলৈও গুচি যায়, কোৰ্টলৈও গুচি যায়। দেখা যায় যে জানে আৰু ভাবে যে হয়তো কেছ কৰিলে আজিকালি মহিলাৰ বহুত অধিকাৰ ওলাইছে, গতিকে কেছ কৰি শিক্ষা দি দিম, এনেকুৱা এটা মনোভাৱ লয়। কিন্তু তেওঁ হয়তো এইটো বুজি নাপায় যে মই সৰু কথাতেই লাগিব নালাগে, কাৰণ মোৰে ঘৰত অশান্তি হ'ব। এই কথাটো লৈ মই বাহিৰত নোলাই ইয়াতেই হয়তো তেওঁৰ লগত বহি এটা ভাল পিছত হয়তো বুজনিৰ কথা এটা আহিব পাৰে। বা হঠাৎ খং উঠিলে পুৰুষজনেও কিবা ঘৰৰ মানে অৰ্থনৈতিক অভাৱৰ কাৰণেও কেতিয়াবা সমস্যা হয়, তেতিয়াও হয়তো খং উঠি পেলাই দুই এক কথা ক'ব পাৰে। তো সেইটো লৈয়ে আমি লাগি থাকিব নালাগে। কিন্তু দেখা যায় যে লাগি থাকি পেলাই সেইটো লৈয়ে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। তো সেই কথাটো মানে এটা সমস্যা আমি লক্ষ্য কৰিছোঁ। আৰু সেই সমস্যাটো লৈও দেখিছোঁ আমি যে আমি যেতিয়া বহোঁ তেওঁলোকৰ লগত, তেতিয়াহ'লে তেওঁলোকে কিন্তু বুজি পায়, পুৰুষজনেও বুজি পায়, মহিলাগৰাকীয়েও বুজি পায়। মইনা পাৰিজাতৰ মাধ্যমেৰে শিশুসকলক দিবলৈ যত্ন কৰা হৈছে বিনোদন আৰু জ্ঞানৰ এক মিশ্ৰিত উপকৰণ। গৰৈমাৰীত এনেদৰে চলিব ধৰিছে শিশু কিশোৰৰ বৌদ্ধিক যাত্ৰা। সচেতন নাৰী মঞ্চৰ কামৰ কি প্ৰভাৱ পৰিছে এই অঞ্চলত? আমি 2006 চনৰ পৰা আজি আপোনাৰ 2010 চনলৈ এটা বস্তু আমি উপলব্ধি কৰিছোঁ যে আমি যিটো ঘৰুৱা অশান্তি আছিলে, সেই ঘৰুৱা অশান্তিটোত আমি এটা সাফল্য লাভ কৰিছোঁ যে ঘৰখন যদি শান্তি নাথাকে, ঘৰখনত যদি সুখ নাথাকে, তেতিয়াহ'লে অঞ্চলটোত বা আপোনাৰ গাঁৱত সুখ থাকিব নোৱাৰে। গতিকে ঘৰুৱা অশান্তিবোৰৰ ক্ষেত্ৰত আমি বহুতখিনি তেওঁলোকক পৰামৰ্শৰ জৰিয়তে ঘৰুৱা মানে শান্তি অনাৰ ক্ষেত্ৰত আমি এটা অৰিহণা যোগাব পাৰিছোঁ। আৰু এটা তেওঁলোকে অৰ্থনৈতিকভাৱে যিটো স্বাৱলম্বিতা, সেইটো দেখা গৈছে যে আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকৰ এটা মানে ক্ষুদ্ৰ সঞ্চয় কৰাৰ এটা স্বভাৱ হৈছে যে 2-1 টকাকৈ জমাও কৰিব লাগে। আৰু তাৰ জৰিয়তে তেওঁলোকৰ যিটো সমূহীয়া ধন, সেই ধনৰে তেওঁলোকে হয়তো তেওঁলোকৰ মানে নিম্নমানৰ হ'লেও এটা প্ৰয়োজন পূৰণ কৰিব পাৰিছে। অসীম ধৈৰ্যৰে বুজাব লগা হয় নিৰক্ষৰ মহিলাসকলক। কাঞ্চন চৌধুৰীৰ এই নিৰলস বুজনি আৰু ঐকান্তিকতাই লাহে লাহে অঞ্চলটোলৈ কঢ়িয়াই আনিছিল আশাৰ ৰেঙনি। কাঞ্চন চৌধুৰীৰ কষ্ট আৰু অধ্যৱসায়ৰ তুলনাত পাৰ্থিৱ প্ৰাপ্তি শূন্য বুলিব পাৰি। কিন্তু এই কামৰ দ্বাৰা তেওঁ মনত যি আনন্দ পাইছে, তাৰ মূল্য অপৰিসীম। সেই অমূল্য প্ৰাপ্তিকেই সুঁৱৰি তেওঁ অবিৰতভাৱে চলাই আছে তেওঁৰ যাত্ৰা। আগন্তুক দিনত আপোনালোকৰ পদক্ষেপ কি হ'ব? আমাৰ সচেতন নাৰী মঞ্চৰ পদক্ষেপ হ'ব সাংগঠনিক দিশটোত প্ৰফেচনেল কৰা আৰু মহিলাসকলক আত্মসহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা। কাঞ্চন চৌধুৰী, আপুনি খুব ভাল কাম কৰিছে। আপোনাৰ কাম ইনোভেটিভ হওক বা নহওক, কিন্তু এটা কথা খাটাং, এই স্থান আৰু এই সময়ৰ ফালে চাই আপুনি কৰা কাম অতি গুৰুত্বপূৰ্ণ। অসমত পৰিৱৰ্তনৰ আশা এতিয়াও আছে, কিয়নো আপোনাৰ নিচিনা ভাল মানুহে এই সমাজত কাম কৰি আছে। যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলোৰে, এনেদৰেই তেওঁ এদিন সংকল্প লৈছিল। কিন্তু আজি কাঞ্চন চৌধুৰীৰ আহ্বানত গৰৈমাৰীত সহস্ৰাধিক মহিলাই সীমাবদ্ধতা অতিক্ৰমৰ সপোন দেখিব পাৰে। ভাল মানুহ দৃষ্টিত ধৰা নপৰে, সমাজৰ বাবে চিন্তিত, ঘৰে বাহিৰে গুজৰি গুমৰি মৰে, আনক ৰিক্ত নকৰে। অনেক ক্ষেত্ৰতে আছে তেনে লোক কাম কৰে যি সমাজৰে, অনেক ক্ষেত্ৰত আছে তেনে লোক কাম কৰে যি সমাজৰে। উঠা 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 জাগি উঠা, ও জনতা সচেতন, আনা পোহৰলে সেই কৰ্মী
সমুখনে সেই দীপ্ত প্ৰাণত সমাজৰ কামতেই উচৰ্গিছে যি নীৰৱে প্ৰাণ ঢালি